ৰূপহীঘাটৰ কালিয়াডিঙিয়াত শিশু শ্ৰমিকক বিপদজনক কামত লগাই পংগু কৰাত ন্যায় বিচাৰি প্ৰতিবাদ। এগৰাকী শিশুক শ্ৰমিক হিচাপে লগোৱাত ন্যায় বিচাৰি জিলা আয়ুক্তলৈ লিখিত আবেদন ভুক্তভোগীৰ পৰিয়ালৰ। কালিয়াডিঙিয়াৰ আব্দুল মালেক নামৰ শিক্ষকে 16 বছৰীয়া হাৰিজুল ইছলাম নামৰ শিশুক ঘৰৰ পৰা লৈ মৰণা মেচিনত কামত লগায়। শিশু শ্ৰমিকজন মৰণা মৰা মেচিনত কাম কৰি থকাত হঠাৎ তেওঁৰ সোঁহাতখন মেচিনৰ ভিতৰত সোমাই পৰে আৰু কাটি যায়। আকস্মিকভাৱে হোৱা দুৰ্ঘটনাত পংগু শিশু শ্ৰমিক খাৰিজুল ইছলাম খবৰ লোৱা নাই কামত নিয়োগ কৰা শিক্ষক আব্দুল মালেক। শিশু শ্ৰমিক আইনমতে অপৰাধ বুলি জনাৰ পিছতো এগৰাকী চৰকাৰী শিক্ষকে বেআইনীভাৱে শিশুক কামত লগোৱাৰ পিছতো কোনো খবৰ নোলোৱা শিক্ষক আব্দুল মালেকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি ন্যায় প্ৰদানৰ আহ্বান ভুক্তভোগী পৰিয়ালটিৰ। শিশু শ্ৰমিক নিয়োগ কৰা আব্দুল মালেকে শিশুজনক ক্ষতিপূৰণ দিয়াৰ বিপৰীতে শিশুটিৰ ন্যায় বিচৰাসকলৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি বিভিন্ন অপবাদ দি অহাৰ অভিযোগ উত্থাপিত হৈছে। হারিজুল ইসলাম, তোমার ঘর ফটোজার নানিবাদ থেকে কোন ঘর নানিঘর? পামকালা ডিঙ্গা। তোমার হাতত কি হয়েছিল? আমার আত্মা মিশিং একা, ঠিক আছে, কোন সাইড? পামকালা ডিঙ্গা। কোন লই গেছিল এটা? কি কাম করেছিল? এই মালামদা মিশিং দান এটা লই গেছিল মালক মাস্টার কইতে নিছিল আঙ্গ বাচ্চা বাচ্চা কোড়াই লই গেছিল। কি করে নিছিল? কইছে চল যাই, আমি কিছু না যাইতাম, নামাজ যাবা দিত না, মানে নাতি তার রং লাগবো, বাজার জোর করে লেগেছে। তোমার হাজিরা কেমন? এই 100 টাকা ডেইলি 100 টাকা। একদিন গেছিল, এই 3 দিন গেছিলাম কাম করতে। 3 দিন কে একদিন বিকেট দিছে। রবিবারে ফলাই পড়ছি, রবিবার লেগেছেন যা, রবিবারে ফলাই পড়ছি, বলে সোমবার জোর বলতে করে নিছে, বলে সোমবার এই ঘটনা হয়েছে। কত রেট দিত কাম? 100 টাকা সারাদিন কাম করাইতো। হ্যাঁ, 3 দিন গেছে। তোমার বয়স কত? 16 বছর। 16 বছর। স্কুলে না যেতা? জি, স্কুলে যেতাম। তাও হাজার করে কাম লই গেছে। জি। মালিক সরকারি কই? কালিয়াডিঙ্গা। মালিক মাস্টার কি সরকারি মাস্টার নাকি? হ্যাঁ, সরকারি মাস্টার। এবার থেকে লই গেছে কামের মধ্যে। জি। 100 টাকা করে দিত না? জি। 3 দিন গেছে, শনিবারের দিন 100 টাকা দিছে। আজ যে কাছে এরপরে কোনো খবর লইছে না? না, এখন খবর লইছে না। না, খবর লইছে না? না। মাহৰ 24 তাৰিখে দিনৰ 1টামান বজাত আমি খবৰ পাইছো যে মোৰ ভাগিনৰ হাতখন গুচি গৈছে মৰণা মৰা মেচিনত। কোনে লৈ গৈছিলে ঘৰত? ঘৰৰ পৰা মালিক মাষ্টৰ লৈ গৈছে, আমি শুনা পাইছো। আমিতো ৰাতিপুৱা ঘৰত নাথাকো, ৰাতিপুৱা আমাৰ ব্যৱসায় এটা আছে, আমি গ্ৰামত গুচি যাওঁ যে মুৰ্গী কিনিবলৈ। ভাগিনৰ বয়স কিমান? 16 বছৰ মান হ'ব। কি কামত লগাইছিলে? মৰণা মৰা মেচিনত লগাইছিলে। কোনে লগাইছিলে? মালিক মাষ্টৰে। তাৰপিছত আমি শুনা পাইছো যে বোলে হাত কটা গৈছে। পিছত আমি দৌৰি গৈছো হস্পিটেলত, কোনটো হস্পিটেলত লৈ যায়। অপাৰেটৰজনে লৈ গৈছে, লৈ যোৱাৰ পিছত সি তাত মোক দেখি সি আৰু পলাই গুচি আহিলে, এই অপাৰেটৰজন। চিকিৎসা কোনে কৰাই আছে বা ক্ষতিপূৰণ কি? চিকিৎসা কৰাই আছে ফুটলজৰৰ সাইদুল ইছলাম যে, সেইজন মানুহ। মালিক মাষ্টৰ কোনো খবৰ লোৱা নাই? নাই, এতিয়ালৈকে খবৰ লোৱা নাই। আপোনাৰ বাগিনৰ যদি বয়স হোৱা নাই, তাক শ্ৰমিকত লগাইছে, শিশু শ্ৰমিকত লগাইছে। হয়, চৰকাৰে যদি শিশু শ্ৰমিক নিয়োগ যোনে কৰিব তাৰ বিৰুদ্ধে কঠোৰ স্থিতি লব বুলি কৈছে, ডিচি ছাৰে কৈছে। আপুনি কি আহ্বান জনাব প্ৰশাসনক? আমি ভাৰপ্ৰাপ্ত বিষয়াক কৈছো যে আহ্বান জনাইছো যে মোৰ বাগিনৰ লাইফৰ চিন্তা কৰিব, যেহেতু তাৰ এটা হাত গুচি গৈছে, সো হাতখন গুচি গৈছে। এগৰাকী শিক্ষক হৈ পেলাই শিশু শ্ৰমিক নিয়োগ কৰিছে। হয়, যোৱা 24 তাৰিখৰ পৰা আজিৰ তাৰিখলৈকে মালিক মাষ্টৰ যিজন আপুনি নাম কৈছে, তেওঁ কিবা খবৰ চবৰ বা কিবা পইচা বা ইয়াৰ চিকিৎসাৰ বাবদ কিবা খৰচ দিছে নেকি? নাই, এতিয়ালৈকে 1 টকা দিয়া নাই। 20,000 টকা মানে শুনা পাইছো, 20,000 টকা কাক দি পঠাইছিলে চিকিৎসাৰ বাবদ খৰচ কৰিবলৈ। ইয়াততো বহুত টকা হৈ গৈছে, হস্পিটেলৰ বিল বহুত 70+। সেইকাৰণে 20,000 টকা লোৱা নাই। যে সেই টকাটো মালিক মাষ্টৰে পঠিয়াইছিলে? মালিক মাষ্টৰে পঠিয়াইছিলে, বেলেগৰ হতুৱাই। তাৰপিছত আৰু কোনো খবৰ লোৱা নাই? নাই, খবৰ লোৱা নাই। আমিও ঘৰত গৈছিলো, সি ঘৰত থাকি মানুহক মাইকী মানুহ ঘৰত মাত দিয়া হৈছে যে বোলে ঘৰত আছে নেকি কোনোবা? সিহঁতে কৈছে নাই, ঘৰত নাই, কোনো মানুহ নাই, মতা মানুহ নাই,
যেহেতু তেখেতে এগৰাকী শিক্ষক শিক্ষক শিশু শ্ৰমিক নিয়োগ কৰিছে নিয়োগ কৰিছে। যদি কি আহ্বান জনাব চৰকাৰক? চৰকাৰক প্ৰশাসনক আমি জনাও যে এই মালিক মাছৰ গ্ৰেপ্তাৰ হ'ব লাগে, উচিত ন্যায় পাব লাগে আমাৰ।